শিৱসাগৰত শান্তি সম্প্ৰীতি বিনষ্ট কৰা মানুহকেইটাক কোনো সমালোচনা কৰা নাই। সমালোচিত কেৱল জনগোষ্ঠী আৰু জাতীয় সংগঠনৰ মানুহখিনিক কৰা হৈছে। এতিয়া নাগৰিক সভা এখন নহয়, সেইখন এখন পলিটিকেল সভা। আৰু এনেকুৱা পলিটিকেল হ'বলৈ আমাক কিয় মাতিছিলে? আজি অসমীয়া যুৱ মঞ্চৰ পাপৰি বাইদেউক তাত ভাষণ দিবলৈ লওঁতে ভাষণ দিয়াত বাধা দিয়া হৈছে। নাগৰিক সভাত যদি মানুহে নিজৰ মত ব্যক্ত কৰিব নোৱাৰে, এখন ৰাজনৈতিক সভাহে চলি আছে, যুৱ দলত যিখন চলি আছে, সেইকাৰণে আমি সভাস্থলী ত্যাগ কৰিছোঁ। এতিয়া সেইদিনা ৰংঘৰ চাৰিআলিত যিটো ঘটনা হ'ল, এজন সাংবাদিকে কৈছে যে শৃংখল চলিয়ে মিছা মাতিছে। মই কৈছোঁ তাত কৈছিলে, তেওঁ নাই কোৱা বুলি প্ৰমাণ কৰি দেখুৱাওকচোন। আমি এটা ইংগিত দিওঁ, কিন্তু শিৱসাগৰ ঘটনাৰ দিশ বেলেগলৈ গুচি যাব। কিন্তু আমি শিৱসাগৰ শান্তি আৰু সম্প্ৰীতি বিচাৰোঁ, আৰু শান্তি সম্প্ৰীতি ৰক্ষাৰ দায়িত্ব কেৱল আমাৰ নহয়। নিশ্চয় আমাক আক্ৰমণ দেখুৱাওক, আমাক আহি আপোনালোকে আমাৰ কাৰ্যালয়ত লগ কৰক। আপোনালোকে আপোনালোকৰ ঘৰতে হওক, বনাঞ্চলতে হওক, প্ৰাচীন কীৰ্তিচিহ্ন, জনগোষ্ঠীয় জাতীয় জনগোষ্ঠীয় সংগঠনৰ যদি কৰবাত আমাৰ হয়তো যদি আমাৰ শিৱসাগৰত শান্তি সম্প্ৰীতি বিনষ্ট কৰা মানুহকেইটাক কোনো সমালোচনা কৰা নাই। সমালোচিত কেৱল জনগোষ্ঠী আৰু জাতীয় সংগঠনৰ মানুহখিনিক কৰা হৈছে। এতিয়া নাগৰিক সভা এখন নহয়, সেইখন এখন পলিটিকেল সভা। আৰু এনেকুৱা পলিটিকেল হ'বলৈ আমাক কিয় মাতিছিলে? আজি অসমীয়া যুৱ মঞ্চৰ পাপৰি বাইদেউক তাত ভাষণ দিবলৈ লওঁতে ভাষণ দিয়াত বাধা দিয়া হৈছে। নাগৰিক সভাত যদি মানুহে নিজৰ মত ব্যক্ত কৰিব নোৱাৰে, এখন ৰাজনৈতিক সভাহে চলি আছে, যুৱ দলত যিখন চলি আছে, সেইকাৰণে আমি সভাস্থলী ত্যাগ কৰিছোঁ। এতিয়া সেইদিনা ৰংঘৰ চাৰিআলিত যিটো ঘটনা হ'ল, এজন সাংবাদিকে কৈছে যে শৃংখল চলিয়ে মিছা মাতিছে। মই কৈছোঁ তাত কৈছিলে, তেওঁ নাই কোৱা বুলি প্ৰমাণ কৰি দেখুৱাওকচোন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।